থকা জুইকুৰা আছে, যিকুৰা জুই যোনদিনাখন বহুত ডাঙৰকৈ জ্বলিব সিদিনাখন কিন্তু এটাই কথা যে কি জুবিন দাৰ ন্যায়ৰ বাবে স্বতঃস্ফূৰ্তভাৱে আমি যেনেকৈ গৈছিলোঁ লৈ নিদিওঁ। আৰু জুবিন দাৰ যিটো হত্যা, জুবিন দাৰ হত্যা কৰা বুলি সদনত কৈছিলে নে নাই কোৱা? আপোনালোকে কওক। সদনৰ মাজমজিয়াত এছেম্বলিত কৈছিলে নে নাই কোৱা যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে বুলি? আপোনালোক কোনে কোনে শুনিছিলে এইষাৰ কথা? কিমান মানুহে শুনিছিলে এইষাৰ কথা যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে? সদনত চিঞৰি চিঞৰি কোৱা হৈছিল। কোনে কোনে শুনিছিলে এইষাৰ কথা যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে? সদনত চিঞৰি চিঞৰি কিন্তু কৈছিল। কোনে কোনে শুনিছিলে? এবাৰ সেই শুনি পোৱা মানুহখিনিয়ে এটা এটা কমেণ্ট কৰক আৰু এটা এটা শ্বেয়াৰ কৰক যোনে যোনে শুনিছিলে যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে। এই হত্যাৰ পৰিকল্পনা 2020 চনৰ পৰাই কৰা হৈছিলে। আৰু আমি দেখিবলৈ পাইছিলোঁ যে তেওঁৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে কৈছিলে যে জুবিন দা যদি তাতেও থাকিল হয় তেওঁ কিন্তু মৰিলেই হয়। তাৰ মানে এই ষড়যন্ত্ৰ কোনে ৰচিছিলে? তাৰ মানে এই ষড়যন্ত্ৰ কোনে ৰচিছিলে? আজি নহয়, কালি নহয়, পৰহি নহয়, ঠিক আছে, বছৰ বাগৰি যাব, বছৰ বাগৰি যাব, বছৰ বাগৰি যাব। क्योंकि तारीख पे तारीख, तारीख पे तारीख, तारीख पे तारीख, जज साहब कब मिलेगी न्याय? কোনে কোনে শুনিছিলে এইষাৰ কথা যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছিল? কিমানজন ইয়াতে ৰাইজ আছে, কিমানজন প্ৰকৃত অসমীয়া আছে? সেই প্ৰকৃত অসমীয়াক মোৰ এটা বাৰ্তা, কোনে কোনে শুনিছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল? কিমানজন অসমীয়া আছিল যোনে যোনে শুনিছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল? যদি হত্যাই কৰা হৈছিল তেনে সেই হত্যাকাৰী কোন? মোৰ প্ৰশ্ন, যদি হত্যাই কৰা হৈছিল জুবিন গাৰ্গক তেনে সেই জুবিন গাৰ্গৰ হত্যাকাৰী কোন? মোক লাগে সেই হত্যাকাৰী। আৰু যদি অনাগত দিনত এই 12,000 পৃষ্ঠাৰ যদি চাৰ্জশ্বিটখন এটা ফ্লপ শ্ব' হয় বা যদি এতিয়া আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ যিকেইটা আছে সেই আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ কেইটা যদি ওলাই যায়, বেইল পায়, তেন্তে তেন্তে কি? তেন্তে মেইন হত্যাকাৰীটো কোন? এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে নেকি? এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে নেকি সেই হত্যাকাৰী? মোৰ বিনম্ৰ অনুৰোধ প্ৰত্যেকজন অনুৰাগীলৈ, জুবিন অনুৰাগীলৈ মোৰ বিনম্ৰ অনুৰোধ, সেই প্ৰত্যেকজন মানুহলৈ মোৰ বিনম্ৰ অনুৰোধ, সেই প্ৰত্যেকজন প্ৰকৃত অসমীয়ালৈ যে জুবিন গাৰ্গ ঈশ্বৰ পুত্ৰৰ ন্যায়ৰ বাবে আমাৰ বুকুত জ্বলি থকা জুই, আমাৰ বুকুত জ্বলি থকা জুইকুৰা নুমাবলৈ নিদিব কেতিয়াও। আমাৰ বুকুৰ ভিতৰত জিকাৰ জুই জ্বলি আছে, আমাৰ বুকুৰ ভিতৰত এতিয়াও জুবিন দাৰ গান শুনিলে যেনেকৈ অশ্ৰু নিগৰে। আৰু জুবিন দাই কৈ থৈ গৈছিলে, কি কৈ থৈ গৈছিলে? যে পলিটিক্স চবতকে বেয়া বস্তু, লেতেৰা বস্তু, পলিটিক্স নকৰিবা বন্ধু। কিন্তু আজি জুবিন গাৰ্গে কিন্তু 2026 চনৰ ইলেকশ্যনৰ পলিটিকেল এজেণ্ডা হৈ পৰিছে। যিজন মানুহে পলিটিক্স বেয়া পাইছিল সেই পলিটিক্স বেয়া পোৱা মানুহজনকে পলিটিক্সত সোমাই আনিছে। যিজন মানুহে কৈছিল মন্ত্ৰী MLA চব পাপৰ বুলি, আজি প্ৰত্যেকজন মন্ত্ৰী MLAৰ মুখত জুবিন ক্ষেত্ৰ আৰু জুবিনৰে নাম। মই যদি ভুল কৈছো ইয়াতে থকা প্ৰত্যেকজন লাইভত চাই থকা মানুহে মোক কওক মই কোৱা কথাখিনি ভুল। প্ৰত্যেকজন অসমীয়াক মই প্ৰশ্ন এটা সুধিবলৈ বিচাৰিছো যে কোৱা ভিক্টৰ দাসে কোৱা কথাখিনি ভুল নেকি? আজি ভিক্টৰ দাসে যোৱা 5টা মাহ কাৰাবন্দী, আহাৰ পিছত আকৌ হস্পিটালত ভৰ্তি। আজি কিমানটা অসমীয়াৰ বুকুত দম আছে ইয়াতে কমেণ্টত লিখি দিবৰ কাৰণে যে এইবাৰৰ পলিটিকেল এজেণ্ডা বা এইবাৰৰ পলিটিক্স, এইবাৰৰ ৰাজনীতিৰ পলিটিকেল এজেণ্ডা অকল বেলেগ একো নহয়, জুবিন গাৰ্গক বনাইছে, বাকী একো নাই। যোৱা 25টা বছৰে যোনটো ৰজাই আমাক ৰাজ কৰিলে সেই 25টা বছৰতহে 1.5 লাখ চাকৰি দিছে। যোৱা 25টা বছৰে যোনটো ৰজাই আমাক ৰাজ কৰিলে সেই ৰাজ কৰা 25টা বছৰে ৰজাটোৱে আমাক আজিৰ ডেটত ফ্লাইঅভাৰ দিছে, তাকো আমাৰ পইচা দি দিছে, ঘৰৰ পইচা দি দিয়া নাই। যোৱা 25টা বছৰে যোনটো ৰজাই আমাক ৰাজ কৰিছে সেই ৰজাই আজিৰ ডেটত যদি কিবা কৰি দিছে উন্নয়নৰ নামত, সেইটো কি? সেইটো আমাৰ পইচাৰে দিছে বা বেংকত ধাৰ লোৱা পইচাৰে দিছে। মই সকলোকে এটা কথা ক'বলৈ আহ্বান জনাম, প্ৰত্যেক জুবিন অনুৰাগীক এটা আহ্বান জনাম, আজিৰ সেশনটো আপোনালোকে শ্বেয়াৰ কৰিব, আজিৰ সেশনটো আপোনালোকে ভালকৈ গুৰুত্ব দিব। আৰু মোৰ প্ৰশ্নকেইটা যদি মিছা হয় তেনেহ'লে মোৰ প্ৰশ্নকেইটা নুসুধিব। মোৰ প্ৰশ্নটো হৈছে, আকৌ এবাৰ কৈছো
যে আমাৰ অসম পুলিচলৈ মোৰ বিনম্ৰ অনুৰোধ, যদি কিবা লুপ হোলৰ কাৰণে শ্যামকানু মহন্ত ডাঙৰীয়াৰ যদি বেংক একাউণ্ট খুলি দিবলগীয়া হৈছে, তেনেহ'লে BNSS 106 আৰু 107 এদি আকৌ সেইটো তেওঁলোকৰ ফ্ৰিজিং কৰি দিয়াটো উচিত। কাৰণ এইটো আপোনালোকে ভাবক, যদি কাৰোবাৰ বেংক একাউণ্টে খুলি দিছে, সেই বস্তুটোতো পইচা পাব, পইচা পালেতো কেছ খেলিব সুবিধা হ'বই। যদি সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ টেংকিটো, পানীৰ যিটো ফেক্টৰী খুলি দিছে, গৰমৰ দিন আহি আছে, যদি 1.5 কোটি টকাৰ যদি পানী বিক্ৰী কৰি দিয়ে, তেনেহ'লে কেছটোত হ'বনে নাই? মোক কোনে কোনে ছাপৰ্ট কৰে মই এই কথাটো শুনিব বিচাৰোঁ। মোক কোনে কোনে ছাপৰ্ট কৰে মই এই কথাটো জানিব বিচাৰোঁ। ছাপৰ্ট কৰা প্ৰত্যেকজন মানুহক মই এইটো কথা ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে মই সোধা প্ৰশ্নকেইটাৰ কথা আপোনালোকে কওক। আৰু মোৰ শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব লাগিব যে যদি শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু তেওঁৰ দেহাৰক্ষী আৰু অমৃত প্ৰভা যদি এওঁলোক নিৰ্দোষী, যদি মহামান্য আদালতে এওঁলোকক বেইল দিয়ে, বা যদি মহামান্য আদালতে এওঁলোকক একিউটেল বা নিৰ্দোষী হিচাপে তেওঁলোকক যদি কয়, তেনেহ'লে প্ৰকৃত দোষীজন কোন? মোৰ প্ৰশ্নটো মই আকৌ এবাৰ কৈছোঁ, অসমবাসী ৰাইজে এইটো বুজি পোৱা উচিত। প্ৰশ্নটো যদি শুনা নাই আকৌ এবাৰ কৈ দিছোঁ যে যদি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, অমৃত প্ৰভা, শেখৰ গোস্বামী আৰু তেওঁৰ দেহাৰক্ষী যদিহে নিৰ্দোষী, তেন্তে মেইন দোষী কোন? মেইন দোষী এতিয়াও মুক্ত আকাশৰ তলত নেকি? আৰু সেই দোষী কেতিয়া দোষী সাব্যস্ত হ'ব আৰু সেই দোষীয়ে কেতিয়া শাস্তি পাব, সেই দিনটোৰ অপেক্ষাত কিন্তু প্ৰত্যেকজন অসমীয়াৰ বুকুৰ ভিতৰত জ্বলি থকা জুইকুৰা আছে। যিকুৰা জুই যোনদিনাখন বহুত ডাঙৰকৈ জ্বলিব, সিদিনাখন কিন্তু এটাই কথা যে কি, জুবিন দাৰ ন্যায়ৰ বাবে স্বতঃস্ফূৰ্তভাৱে আমি যেনেকৈ গৈছিলোঁ, সেই স্বতঃস্ফূৰ্তভাৱে আমি সকলোৱে আকৌ এবাৰ ঘৰত বহি কম যে ক্যা বলতে জনতা, ৰজা তুমি লেংটা। ধন্যবাদ। জয় অসম, জয় জুবিন দা।